কালি অসম চৰকাৰৰ কেবিনেটে যিটো সিদ্ধান্ত ল'লে, বিভিন্ন সিদ্ধান্তৰ লগতে বিশেষভাৱে আমাৰ বৰপেটাৰ মেডিকেল কলেজখন বৰপেটা নামেৰে নামাঙ্কিত কৰিছে। আৰু এই ক্ষেত্ৰত বিচক্ষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বাকী কেবিনেটৰ সমূহ মন্ত্ৰী সমস্তক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা 4 মাৰ্চ তাৰিখে আমাৰ বৰপেটা সত্ৰৰ ভৰদৌলৰ দ্বিতীয় দিনান ভৰদৌলত মাননীয় মুখ্যমন্ত্ৰী লগতে চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাস আৰু দলৰ কিছু কৰ্মকৰ্তা আমাৰ লগত কিছু সাক্ষাৎ হৈছিল। আৰু সেই সাক্ষাৎ কৰোঁতে আমি এটা কথা কৈছিলোঁ যে চাওক, আমাৰ বৰপেটাত নেতাৰ অভাৱ, আৰু সেয়েহে সমস্ত সমস্যাখিনি আমাৰ মাজেদি আপোনাক দাঙি ধৰিব লগা হৈছে। এই বিভিন্ন সমস্যাৰ কথা বিভিন্ন স্মাৰক পত্ৰ আদি দিয়াৰ লগতে মাজতে এটা কথা কোৱা হৈছিল যে বৰপেটাৰ এটা চেণ্টিমেণ্ট, বৰপেটাৰ প্ৰতিজন অধিবাসীয়ে মনে মনে বিচাৰে যে অসমৰ যিবোৰ চিকিৎসা মহাবিদ্যালয় এইখন চৰকাৰে দিলে বা পূৰ্বতেও যিকেইখন চিকিৎসা মহাবিদ্যালয় আছিল, সেই সমস্ত চিকিৎসা মহাবিদ্যালয় ঠাইৰ নামেৰেই হৈছে। গুৱাহাটীৰখন গুৱাহাটী মেডিকেল কলেজ, বা নতুনকৈ দিয়া লখিমপুৰ মেডিকেল কলেজ, ধুবুৰী মেডিকেল কলেজ, বঙাইগাঁও মেডিকেল কলেজ ইত্যাদি। তেনেস্থলত বৰপেটা মেডিকেল কলেজ কিয় নহ'ল? এনেধৰণৰ আনুষংগিক প্ৰশ্নবিলাক প্ৰত্যেকৰে আছিলে। কিন্তু সিদিনাখন আমি এই প্ৰসংগত কথাখিনি কোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইটো কি কথা তেনেকৈ কৈছিলে, আৰু সেই কামটো হাতে কামে কালি কৰিছে। গতিকে মই মুখ্যমন্ত্ৰীৰ লগতে সতীৰ্থ যিসকল মন্ত্ৰী আহিছিলে, আমাৰ চন্দ্ৰমোহন পাটোৱাৰী বা আমাৰ ৰঞ্জিত কুমাৰ দাস, তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি বৰপেটাৰ যিটো চেণ্টিমেণ্ট, বৰপেটাৰ প্ৰতিজন ব্যক্তিৰ, বৰপেটাক ভাল পোৱা প্ৰতিজন ব্যক্তিয়ে হয়তো উৎসাহিত হৈছে বা এটা উৎসাহিত হৈ ভাবিছে যে ঠিকেই আছে, যে বৰপেটা আমি যিটো ভাবিছিলোঁ সেইটোৱে হ'ল। গতিকে সেইকাৰণে সমগ্ৰ বৰপেটাবাসীৰ হৈ আমি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে পুনৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে কেবিনেট পৰ্যায়ত বা লগতে মন্ত্ৰী মণ্ডলীক আমি আশীৰ্বাদ জনাইছোঁ। এনেধৰণে জাতিৰ ক্ষেত্ৰত, দেশৰ ক্ষেত্ৰত, স্থানৰ ক্ষেত্ৰত, খিলঞ্জীয়া অধিবাসীৰ অভাৱ অভিযোগৰ ক্ষেত্ৰত যিখিনি কাম তেওঁলোকে হাতত লৈছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পুনৰবাৰ আজি বৰপেটা মেডিকেল হোৱাৰ কাৰণে আমি নিজে উৎসাহিত হৈছোঁ বা নিজে আনন্দিত হৈছোঁ। আৰু এই ক্ষেত্ৰত পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰীক বিশেষভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষ্ণ।